কৃষ্ণ। আমাৰ ল'ৰা জন্মদিনৰ দিনা এয়া কেক কাটিবলৈ আৰম্ভ কৰিছোঁ। আগত ৰাইজৰ কামখিনি শেষ হোৱাৰ পাছতহে আমি কেক কটা আৰম্ভ কৰিছোঁ। আমি কেণ্ডেল জ্বলোৱা নাই, চাকি এগছ জ্বলাই লৈছোঁ। কাৰণ কেণ্ডেল নুমুৱাই দিব লাগে যে, সেইকাৰণে বেয়া লাগে কাৰণে আমি চাকি গছ জ্বলাই লৈছোঁ। চাকি গছ জ্বলাই আমি কেকটো কাটিবলৈ আৰম্ভ কৰিম। আৰু মম কিবা কাৰণত গলি পেলাই তাত পৰি গ'লে বা কিবা কাৰণত মম ভাগি গ'লে সেইটো যদি ল'ৰা ছোৱালী পেটলৈ যায় অপকাৰ হয়। সেইকাৰণে আমি চাকি গছেই জ্বলাই লৈছোঁ, কেণ্ডেল বা মম ব্যৱহাৰ কৰা নাই। Happy birthday to you. Happy birthday to you. Happy birthday. ল'ৰাৰহে জন্মদিন, মোৰ নিচিনাকৈ মোক দেখিছে ল'ৰাই মামাকেইটাই স্প্ৰে মাৰি মোক উপচাই দিছে। সেইকাৰণে সিহঁতকো ওলটাই অকণ অকণ সানি দিছোঁ। মোৰ জন্মদিনৰ নিচিনাকৈ সিহঁতে একেবাৰে মোকহে উপচাই পেলাইছে। এতিয়া কেক কাটি খোৱা বোৱা সময়। এইকণতে কিন্তু অকণমান আন্ধাৰ নিচিনা হ'ল, দেৰি হ'ল যে কেক কটা, সেইকাৰণে আন্ধাৰ নিচিনা হ'ল। আৰু লাইটটোও পৰি থকাৰ কাৰণে ভালকৈ ধৰিব নোৱাৰি পিছৰখিনি, তথাপিও দিবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু আপোনালোকে নক'ব যে চাকি গছ কিয় জ্বলাইছে, মই গোটেই কথাখিনি কৈ দিছোঁ, আপোনালোকে তাত ভুল নুবুজিব দেই। আমাৰ মতে আমি কৰিছোঁ বাৰু, অন্যে কি ভাবে নাজানো।